राजीव ब्रह्म आरो प्रभात बसुमतारिया गोबां साननिफ्रायनो बिजेपिआव हाबनो नाजादोंमोन। 5 मास 6 मास হৈ গ'ল ইহঁতে চেষ্টা কৰি থাকাটো। बिजेपि हानजाया बिथांमोनखौ लानो नागिराखैमोन। ল'ব ইচ্ছা নাছিলে, ল'বলৈ বাধ্য হৈছে লাষ্টত বিজেপিয়ে। 40 लाख रां होनानै बिजेपिआव हाबदों। 40 लाख टका বিজেপিৰ কাৰ হাতত দিছে এইটো দি সোমাইছে। गुबुननिफ्राय रां खांनानै मोननै इनस्टलमेन्टआव रांखौ होदों। कालेक्शन কৰি পেলাই राजीवे এই পইচাটো দুটা ইনস্টলমেন্টত দিছে। गुबुन हानजायाव जोंनि मानसिया थांब्लाबो बिपिएफआ गोख्रोंसिनसो जादों। কিন্তু এই গৈছে বুলি আমাৰ বিপিএফ দলে দুৰ্বল হোৱা নাই, বিপিএফ দলে বেছি মজবুতহে হৈ আছে। उफ्रा बिसायख'थिनि थाखाय बिसायख'थियारि फोसावथाय खालामनाया गोख्रों जाबाय थानाय समावनो मैया बिपिएफनि सानै एमसिएलए राजीव ब्रह्म आरो प्रभात बसुमतारिया बिजेपि हानजायाव हाबो। बिपिएफनि एमसिएलएफ्रा गुबुन हानजायाव थांनाया गोदान बाथ्रा नंलिया। बेनि सिगाङावबो बिजेपि आरो इउपिपिएल हानजायाव बिपिएफनि एमसिएलएफ्रा थांदों। नाथाय उफ्रा बिसायख'थिनि सिगां बिजेपिआव बिपिएफनि सानै एमसिएलए हाबनाया मा गोहोम खोख्लैगोन बेखौ समावसो नुसिगोन। गसाइगाव खौरांगिरिफोरनि सिगाङाव बिपिएफनि आफादगिरि एबा बिटिसिनि बारग' गाहाय मावफुं सोद्रोमा हाग्रामा महिलारिया राजीव ब्रह्म आरो प्रभात बसुमतारिया बिजेपिआव रां होनानैसो हाबदों, बिथांमोनखौ बिजेपिआ लानो नागिराखैमोन होननानै फोरमायो। लोगोसे महिलारि बिथाङा एमसिएलएफ्रा गुबुन हानजायाव थांब्लाबो बिपिएफआ गोख्रोंसिनसो जादों होननानै फोरमायो। प्रथम কথাটো হ'ল এতিয়া বিটিসি অঞ্চলত বিটিসিত ইউপিপিএল আৰু বিজেপিয়ে ভালকৈ গভৰ্ণমেণ্ট চলাই আছে, ভালকৈ মানে মজবুত গভৰ্ণমেণ্ট চলাই আছে। ষ্টেটতো ইউপিপিএল এজিপি আৰু বিজেপি চৰকাৰ চলাই আছে, চবেই জানে। যোৱাকালিৰ যিটো ৰাজীৱ ব্ৰহ্ম আৰু এই প্ৰভাত দুইজনে গ'ল, এইটো আজিৰ কথা নহয়, বহুত দিনৰ পৰা ইহঁতে চেষ্টা কৰি আছিল, কিন্তু সোমাব পৰা নাছিল। যেন হওক যোৱাকালি ইহঁতে বিজেপিত সোমাইছে, আমিও শুনিছোঁ, দেখিছোঁ। তো এইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক। কিন্তু কথাটো হ'ল যেনিবা বিজেপি দলৰ পৰা নিশ্চয় ইহঁতক ল'ব বিচৰা নাছিল। মই যিমান দূৰ জানো বহুত 5 মাস 6 মাস হৈ গ'ল ইহঁতে চেষ্টা কৰি থকাটো। ল'ব ইচ্ছা নাছিলে, ল'বলৈ বাধ্য হৈছে লাষ্টত বিজেপিয়ে। কথাটো হ'ল মই যিমান জানো মানে 40 লাখ টকা বিজেপিৰ কাৰ হাতত দিছে এইটো দি সোমাইছে। 40 লাখ টকা ৰাজীৱ ব্ৰহ্মই দিছে, আৰু এই 40 লাখ টকাটো কাৰ পৰা 1 লাখ, কাৰ পৰা 2 লাখ, কাৰোবাৰ পৰা 50,000 বা কাৰোবাৰ পৰা 5 লাখ এনেকুৱা কালেকশ্যন কৰি পেলাই ৰাজীৱে এই পইচাটো দুটা ইনষ্টলমেণ্টত দিছে। ফাৰ্ষ্ট 20 লাখ একবাৰ আৰু পিছত 20 লাখ। কিন্তু এটা চ'ৰ্চ বিজেপিৰ পৰা এটা চ'ৰ্চত কৈছে যে 40 লাখ নহয় 60 লাখে দিছে। মই শুনাটো কমেই শুনিছোঁ। যেন হওক এইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক। জানো বিজেপিৰ কোন মানুহে এই পইচাটো ৰিচিভ কৰি পেলাই ৰাজীৱ ব্ৰহ্ম আৰু প্ৰভাতক বিজেপি দলত সোমাইছে মই সেইটো নাজানো। মুঠতে কোনোবা আছে এই পইচা ৰিচিভ কৰাটো। কালিও 2-3জন মান যাব বুলি শুনিছোঁ। নাই, এইটোতো শুনি থাকিব আপোনালোকে, কোনে যাব কোনে নাযাব এইবিলাক বিষয় লৈ আমি আলোচনা কৰিছোঁ। যাব পাৰে কোনোবা আৰু, কিন্তু এই গৈছে বুলি আমাৰ বিপিএফ দলে দুৰ্বল হোৱা নাই, বিপিএফ দলে বেছি মজবুতহে হৈ আছে। गसाइगाव बियाबाव बिपिएफनि बिजेथि ध्रुब कुमार नार्जारिया देरहागोन होनना खौरांगिरिनि सिगाङाव हाग्रामा महिलारि बिथाङा बुङो। एलायन्सनि बिथिङावबो गिबि मन्थ्रिजों बिपिएफआ सावरायदोंमोन होननानै फोरमायो। বিপিএফৰ কেণ্ডিডেট আছে আমাৰ ধ্ৰুৱ কুমাৰ ব্ৰহ্ম ডাঙৰীয়া, নাৰ্জাৰী ডাঙৰীয়া। ধ্ৰুৱই জিকিব 100%। এইটো আৰু ভৱানীপুৰত হ'ল বিজেপিক আমি জিকাব লাগে, বিজেপিক আমি জিকাই দিম, আমাৰ দায়িত্ব সেইটোৱেই। মিত্ৰতাৰ সন্দৰ্ভত মই সেইটোৱে কৈছোঁ
জে চি এম ছাৰৰ লগত মই আলোচনা কৰিছোঁ। মই অকল মই নহয়, প্ৰবীণো আছিলোঁ, দুৰ্গা দাস বড়ো আছিলোঁ বা ৰবিৰাম নাৰ্জাৰীও আছিলোঁ। মুঠতে অলমষ্ট ফাইনাল, এইটো জাষ্ট ডিক্লাৰেশ্যনৰ বাকী আছে বুলি মই কৈছোঁ। এইটো কেতিয়া ডিক্লেয়াৰ দিব নিদিব বিজেপিৰ কোটা, সেইটো আপোনালোকৰ কথা। মই যিখিনি অভিজ্ঞতা বা মই যিখিনি আলোচনা কৰিছোঁ সেইটোৱে কৈছোঁ। মই পৰ্টেলত ওলাইছে যে আপুনি প্ৰমোদ বড়োৰ লগত মিটিং কৰিব বুলি। মই প্ৰমোদ বড়োৰ লগত মিটিং কৰিব বুলি মই কোৱা নাই, কোনোবা ক'ব পাৰে, কিন্তু আজিলৈকে এনেকুৱা প্ৰমোদ বড়োৰ লগত একেলগে মিটিং কৰিম বুলি মোৰ মুখৰ পৰা ওলোৱা নাই। বাছ এইটোৱে। যদি কৰিব লগা হয় আপোনাৰ লগত প্ৰমোদৰ লগত আপোনালোকে যদি মিটিং কৰিব লগা হয় তেনেহ'লে আপুনি কি? নাই নাই, সেইটো আলোচনাৰ মাজেদি হ'ব। যদি কৰিব লগা আছে সেইটো আলোচনাৰ মাজেদি হ'ব, কিন্তু এতিয়ালৈকে এনেকুৱা ডিচিশ্যন নাই। কিন্তু আমাৰ বিপেফ দলৰ দায়িত্বটো হ'ল ভবানীপুৰত বিজেপিক জিকাব লাগে আৰু কছাইগাঁৱত আমাৰ বিপেফ দলৰ প্ৰাৰ্থী ধ্ৰুৱ কুমাৰ নাৰ্জাৰী ডাঙৰীয়াক জিকাব লাগে। তামোলপুৰত আমাৰ এতিয়াও কাক ছাপোৰ্ট কৰিব লাগে নালাগে সেইটো আমাৰ এতিয়াও কোনো আলোচনা হোৱা নাই। গণেশ কছাৰী নিৰ্দলীয় প্ৰাৰ্থী আছে। গণেশ কছাৰী আমাৰ দলৰে বুলি কয় ইয়াৰ কথা, গণেশ কছাৰীৰ কথা সেইটো। গণেশ তামোলপুৰত আমাৰ বিপেফ কৰ্মী বহুত আছে, কাক কি কৰিব নকৰিব ইহঁতে ডিষ্ট্ৰিক্ট হিচাপে আলোচনা কৰি পেলাই নিশ্চয় মোক জনাব, তেতিয়া মই ক'ব পাৰিম যে কি কৰিব লাগে। আপোনালোকৰ বিজেপিৰ লগত সম্পৰ্ক আছে, মানে ইউ পি পিৰ লগত কোনো সম্পৰ্ক নাই? বিজেপিৰ লগত, বিজেপি হ'ল মিত্ৰজোঁটত মেইন লিডাৰ। মিত্ৰজোঁটত বহুত পলিটিকেল পাৰ্টি আছে, আপোনালোকে জানে অল ইণ্ডিয়া কিমানটা পাৰ্টি আছে, 28টাতকৈ বেছি মিত্ৰজোঁটত পলিটিকেল পাৰ্টি আছে। মই NDA মিটিং বহুতবাৰ কৰিলোঁ, বহুতবাৰ বহিছোঁ, মই তেতিয়া মই দেখা পাইছোঁ। একপক্ষীয় প্ৰেম বুলি কৈ আছে বিজেপিৰ কিছুমান নেতাই, এইবিলাক বুজি নাপায়, মই এইবিলাক কথা বুজি নাপায়। মিত্ৰতাৰ কথাটো আপুনি কৈ আছে আৰু বিজেপিৰ কিছুমান নেতাই কৈ আছে এইবিলাক আপোনালোকে কি দেখিব না, কি হৈ আছে হোৱা নাই পিছত দেখিব। মিত্ৰতাৰ কথাটো আপুনি কৈ আছে আৰু বিজেপিৰ কিছুমান নেতাই কৈ আছে এইবিলাক আপোনালোকে কি দেখিব না, কি হৈ আছে হোৱা নাই পিছত দেখিব, এইবিলাক কৈ লাভ নাই। 28 নম্বৰ সমষ্টিত মূল প্ৰতিনিধি কোন হ'ব? মেলা আছে, ইয়াত 5জন না 6জন কেণ্ডিডেট আছে। মূল যুঁজটো কাৰ লগত? BFF ছিংগেল, BFFৰ লগত যুঁজিব পৰা কোনো পলিটিকেল পাৰ্টি নাই এই গোসাইগাঁও সমষ্টিত। এতিয়া বিজেপিটো কেণ্ডিডেট দিয়া নাই যিহেতু। ছাৰ প্ৰমোদ বড়োৱে ৰিচেণ্টলি কৈছে যে BPFৰ কোনো ফেকশ্যন নহয়, গতিকে ইয়াৰ লগত ফেকশ্যন হয়, এইটো আপুনি কি ক'ব? বেলেগৰ কথাটো বেলেগৰ লগত কথা পাতক, বেলেগৰ কথাটো মোৰ তাত কিয় আহে? गसाइगावनिफ्राय सनाराम मुसाहारि, इनसाइड एनि बर'।